পুৱাই গুড মৰ্ণিং এভৰিৱান। তাৰপিছত আজি ৰাতিপুৱা আহিলোঁ, গা চাবোৰ কিবা ভাল লাগি থকা নাই। আজি ভিডিঅ' বনাওঁকৈ এনেকৈ বনোৱা লেখীয়া হৈছে। আমাৰ সেইজনী পানী আনি আছে পোৱালীয়ে, একদম উস্তাদ মানে আৰু এই ইয়ালৈ অনা নাই, গাড়ী দিবলৈ আনিছে। তাৰপিছত আজি খানাটো হ'ব এয়া মাছ দালি, মাছ দালি ভাত চব্জি কিবা এটা হ'ব। কি মাছ আছে? এইটো সৰু খোৱা মাছ যে, মোৰ মাছৰ পলিথিন চোৱাই নাই। বঢ়িয়া মাছ। এই গোবৰ বাঁহ পাতা চাহ পাতা চব দিছে আৰু এই গোবৰ আছে। বাঁহ পাতা চাহ পাতা চব দি দিছে আৰু ভৰাই দিছে আৰু। কাম কৰা এজন আনিছো দেই, এইয়া কাম কৰা আৰু লগত এজনকো হ'ব নেকি? ক'ব নোৱাৰে, গুচি যাবলৈ আছে। এইকেইটা কি আছে? তাকে উলিয়াইছো। এইটো কালি গাহৰি আনি থৈছিলো, গাহৰি কাটি পেলাই এয়া ভৰাই থৈছিলো ইয়াতে। চাব চুৱাব পাৰিম আৰু। এইটো গাহৰিটো পিছত দেখাম, পিছত कैसा लगा मेरा मजाक? এইখন থালি লৈছো মানে মাছখিনি উলিয়াই দিওঁ। ৰাইজেও চাই লওক, হয় ন? ফাৰ্ষ্ট ক্লাছ মাছ দেই, এয়া চাই লওক। বেপাৰে বাঁহ পাতা চাহ পাতাহে কৈ দিছে 150 টকা। মাছটো ভাল লোকেল আহিব। এইটো কি মাছ কৈ কিন্তু মই আজিলৈকে চিনি পোৱা নাই দেই। रहा नहीं जाता, तड़प ही ऐसी है ना। এইটো শিঙৰা নে কি? এইটো কাঁইট আছে যে, এইটো শিঙৰা নহয়, কাঁইট আছে কিন্তু তাৰ। তোমালোকৰ যে খাই আছিলা, তাত কি হ'ল? আমাৰ বুধোৱা কেয়াই হোৱা নাই। কিহৰ কাৰণে? আমাৰ এজন আছে পুৰুষ, সেইজনৰ সময় মিলা নাই। ফাঁকি মস্ত, ফাঁকিত চলি আছে, ফাঁকিত। কি নাম তেওঁ? অংকুৰ। কি লিখে? অংকুৰ বৰা। জগত বিখ্যাত ন? জগত বিখ্যাত। मारो मुझे, मारो मुझे, मारो नहीं, ये मजाक हो रहा है। एक सेकंड यार। এয়া ব্যঞ্জনীয়া পাচলি চব। এয়া এটা কথা আকৌ দেই, মই কথা এটা কৈ দিছো। এয়া নুমলীগড় পাচলি নহয় আকৌ। নুমলীগড়ত এইকেইটা পাচলি ল'বলৈ গ'লে নাই বুলি 300 টকা লাগিব। এয়া হৈ গ'ল কি? এইটো কি বুলি কয়? এইটো জিলমিল। আৰু হয়তো এইটো জিলমিলি, মিলি জুলি। এয়া এইটো হৈ গ'ল ধনিয়া। हमको मारो, हमको जिंदा मत छोड़ो सालो। हम कोई मंदिर का घंटा है कि कोई भी आके बजा जाता है। ধনিয়া, মূলা, বেঙেনা, ফুলকবি, জাতিলাও, বিলাহী, চব কিমান আইটেম। চাউল আলুটো আছেই। কিন্তু কালি দেৰগাঁৱত এইবোৰ ফুলকবি কেজি 20 টকা। এইবিলাক ফুলকবি কেজি 20 টকা, বিলাহী কেজি 30 টকা। তাৰপিছত মূলাটো আৰু ক'বই নালাগে, মূলা 10 টকা কেজি, আৰু বেঙেনা 20 টকা। ইয়াততো কিনি খাবই নোৱাৰে। জুই মানে গোটেই সোপাকে আমি নাইলৰ ষ্টাফ বুলিয়ে ভাবে নেকি দোকানীবোৰে। মানে ফুলকবি কিনিবলৈ 60 টকা, তাৰপিছত বেঙেনা 40 টকা, বিলাহী 80 টকা। ইয়াত আমি 30 টকাই আনিছো, বিলাহী 80 টকা। এইটো জাতিলাও এতিয়া কিমান 10 টকা 15 টকামান হ'ব চাগে তাত, হয় নহয়? 10 টকা। কিন্তু ইয়াত আপোনাৰ 25 টকামান ল'ব। 25 টকা 30 টকা। এনাইলত বস্তু খাবলৈ টান আছে দেই। কিমান ধুনীয়া, একদম চব ফ্ৰেছ আছে ইয়াত, দেখিছেনে? ফ্ৰেছ লোকেল পাচলি আকৌ। এইবোৰ লোকেল পাচলি, এইবোৰ খাৰুপেটীয়া চিষ্টেম নহয়। আৰু আমাৰ এই জনাব কেনেকুৱা আছে, ঠিক আছে। আৰু দেখুৱাই আছো মই, যিহেতু মই আজিতো নাখাওঁ খানাটো। এই কুকুৰটো যে দেখিছে, কুকুৰটো গজেন্দা বুলি ক'লে বুলিয়ে আৰু
খোৱা সময়ত মানে তাৰ ওচৰত যদি গজেন্দা খোৱা সময়ত যদি কোনোবা ডিষ্টাৰ্ব কৰি নহয় হৈ গ'ল আৰু চিঞৰ শুনিছা নাই? চিঞৰ মানে ঠিক আছে। এজনক চাওক না কেনেকুৱা কামত একদম পুৰা কামত মই বুলিয়ে নহয় চবেই বিজি আছে গোটেইকেইজনে নিজৰ নিজৰ কাম কৰিবই লাগিব কাৰণ কামটো আমি 12টা বজাৰ আগত খাই কৰি ওলাই যাব লাগিবতো হয় নহয় খাই কৰি বাচন চাচন ধুই মেলি আকৌ কাইলৈ কাৰণে আকৌ চিন্তা কৰিব লাগিব আজিতো আজি আৰু তাকে সেইবোৰ কাম বন এতিয়া কৰি মেলি খালেহে খোৱা ঠিক আছে।